নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি বাৰু এজন ষ্টুডেণ্ট নেকি? আপুনি পঢ়া শুনা কৰি বৰ্তমান অসম চৰকাৰৰ চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে নেকি? যদি আপুনি পঢ়া শুনা কৰি আজৰি হৈ বৰ্তমান সময়ত অসম চৰকাৰৰ এটা চাকৰি পাবৰ কাৰণে প্ৰস্তুতি চলাই আছে, দেন এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমাৰ লখিমপুৰৰ নৰ্থ লখিমপুৰৰ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ নামৰ এটা কোচিং চেণ্টাৰে APSCৰ ৪৫,০০০ টকীয়া এটা কোৰ্স আপোনালোকক একেবাৰে বিনামূল্যে কৰোৱাব বিচাৰিছে। ৪৫,০০০ টকীয়া এটা APSC কোৰ্স আপোনালোকক সম্পূৰ্ণ বিনামূলীয়াকৈ মানে ১ টকাও পৰিশোধ নকৰাকৈ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ ফালৰ পৰা আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক একটা কোচিং দিব বিচাৰিছে। তো আপোনালোকেও যদি কৰিব বিচাৰে APSC কোচিংটো, তো শেষলৈকে ভিডিঅ'টো চাওক, কেনেকৈ কি কৰিব সকলোবিলাক আপোনালোকক জনাম। এতিয়া সকলোৱে হয়তো APSC কোচিং কৰিব নিবিচাৰিব পাৰে, সকলোৱে হয়তো APSCৰ কাৰণে হয়তো প্ৰস্তুতি নচলাবও পাৰে, কাৰণ সকলোৰে APSC লক্ষ্য নহয়। সকলোৰে APSC লক্ষ্য এই কাৰণে নহয় কাৰণ APSC সাংঘাতিক কঠোৰ হয়, মানে বিৰাটেই মানে কঠিন হয়। সকলোৱে APSC ক্লিয়াৰ কৰিব নোৱাৰে, যাৰ কাৰণে হয়তো 100ৰ ভিতৰত 5% ষ্টুডেণ্টেহে APSCৰ কথা ভাবে, বাকীবিলাকে হয়তো বাকী 95%এ হয়তো APSCৰ কথা নাভাবে। কিন্তু এতিয়া 100ৰ 100%এ APSCৰ কথা ভাবিব লগা হ'ব পাৰে, কিয়নো অসম চৰকাৰে নতুনকৈ নিয়ম বনাই দিছে যে নেক্সট বছৰৰ পৰা হয়তো আমাৰ অসমত যিবিলাক নিযুক্তি পৰীক্ষা হ'ব সেইবিলাক APSC সিস্টেমত হ'ব। গতিকে আপোনালোকে যদি এতিয়াৰে পৰা যদি APSCৰ কাৰণে প্ৰস্তুতি চলাই থাকে, তেন্তে আপোনালোকে APSCৰ পৰীক্ষাও দিব পাৰিব আৰু আমাৰ অসম চৰকাৰৰ অনাগত যিবিলাক পৰীক্ষা সেইবিলাকো আপোনালোকে দিব পাৰিব। এতিয়া APSC পৰীক্ষা দিয়াটো ইমান সহজ কথা নহয়, মেট্ৰিক হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়াৰ দৰে APSC পৰীক্ষা নহয়, কিয়নো APSCৰ পৰীক্ষাটো খুবেই কঠোৰ। APSC পৰীক্ষা ক্লিয়াৰ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ ডেডিকেশ্যন আৰু যথেষ্ট পৰিমাণৰ অভ্যাসৰ প্ৰয়োজন হয় আৰু ভাল অভিজ্ঞ ব্যক্তিৰ পৰা বহুতো সলিউশনৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে ঘৰতে বহি APSCৰ ক'ত আৰু সেইবিলাক সলিউশন লাভ কৰিব, ক'ত অভিজ্ঞতা লাভ কৰিব। তো সেই কাৰণে আপোনালোকে এতিয়া ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ পৰা এটা ফ্ৰী কোচিং ল'ব পাৰে, যিটোৰ দাম হৈছে ৪৫,০০০ টকা। তো কেনেকৈ ফ্ৰীকৈ লাভ কৰিব সকলোবিলাক কম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'ব। লখিমপুৰৰ ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ টেষ্ট পাতিছে 28 জুলাই তাৰিখে। এই 28 জুলাই তাৰিখে এটা স্কলাৰশ্বিপ টেষ্ট আয়োজন কৰিছে। আপোনালোকে সেই স্কলাৰশ্বিপ টেষ্ট দিব পাৰে, অসমৰ যিকোনো স্থানৰ পৰা আপোনালোকে সেই স্কলাৰশ্বিপ টেষ্ট দিব পাৰে। আৰু যদিহে আপোনালোকে স্কলাৰশ্বিপ টেষ্টত পাছ কৰে, মাত্ৰ 50 জনকে কিন্তু কেৱল সিলেক্ট কৰা হ'ব সেই স্কলাৰশ্বিপ টেষ্টৰ পৰা। তো আপোনালোকেও যদি পাছ কৰে বা আপোনালোকে যদি পৰীক্ষাতে দিব বিচাৰে, তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি থোৱা আছে, তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। বা আপোনালোকে এই যে QR কোডটি দেখা পাই আছে, এই QR কোডটি স্কেন কৰিও আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰে স্কলাৰশ্বিপ টেষ্ট প্ৰদান কৰিবৰ কাৰণে। এতিয়া সম্পূৰ্ণ বিতংভাৱে আপোনালোকক জনাই দিওঁ। এইখিনিতে এটা কথা জনাই থৈ যাওঁ যে 25 তাৰিখ হৈছে লাষ্ট ডেট কিন্তু ফৰ্ম ফিলআপ কৰাৰ। গতিকে আপোনালোকে 25 তাৰিখৰ আগতে কৰিব লাগিব ফৰ্ম ফিলআপ, নহ'লে কিন্তু আপোনালোকে এই সুবিধাটো লাভ নকৰিব। তো ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ টেষ্ট আয়োজন কৰা হৈছে, য'ত আপোনালোকে যদি পাছ কৰে তো আপোনালোকে লাভ কৰিব পাৰে এটা ফ্ৰী APSC কোচিং। APSCৰ এটা কোচিং আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰে। ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ ফালৰ পৰা জনাইছে যে আপোনালোকে যদি টপ 5 ৰেংক কৰিব পাৰে সেই স্কলাৰশ্বিপ টেষ্টত, তেন্তে আপোনালোকক সেই ৪৫,০০০ টকাৰ যিটো নেকি কোচিং আছে সেইটো সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। যদিহে আপোনালোকে 6 নম্বৰৰ পৰা 10 নম্বৰৰ ভিতৰত স্থান দখল কৰিব পাৰে, তেন্তে আপোনালোকক 70% ডিসকাউন্ট দিয়া হ'ব 45,000ৰ পৰা।
যদিহে আপোনালোকে ধৰি লওক 11 নম্বৰৰ পৰা 20 নম্বৰৰ ভিতৰত আপোনালোকে যদি ৰেংকিং কৰিব পাৰে তেন্তে আপোনালোকক 50% ডিসকাউন্ট দিয়া হ'ব আৰু বাকি যি নেকি 30 জন থাকিব তেওঁলোকে কৈছে যে 50 জনক তেওঁলোকে কোচিং দিব বাকি 30 জনক 15% ডিসকাউন্ট দিব বুলি কৈছে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছৰ ফালৰ পৰা এতিয়া বৰ্তমান সময়ত যদি আপোনালোকে এটা এপিএসসি কোচিং কৰিবলৈ যায় তেন্তে আপোনালোকে নিশ্চয় গুৱাহাটীলৈ যাব লাগিব ভাল এটা কোচিং কৰিবৰ কাৰণে নতুবা আপোনালোকে অনলাইন মাধ্যমতে অনলাইনত আপোনালোকে কোচিং বিলাক ল'ব লাগিব আৰু আপোনালোকে যদি এটা বেলেগ জায়গাত গৈ কোচিং ল'বলৈ যায় তেন্তে যথেষ্ট পৰিমাণৰ টকা আপোনালোকৰ মানে যাব যথেষ্ট পৰিমাণৰ টকাৰ আপোনালোকক প্ৰয়োজন হ'ব অনলাইনত যদি আপোনালোকে কোচিং কৰিবলৈ যায় অতি কমেও আপোনালোকৰ এটা মানে কোৰ্সৰ দাম হ'ব 50,000 60,000 টকা আৰু অনলাইনত কৰি বৰ বিশেষ লাভ নাই আৰু আপোনালোকে যদি গুৱাহাটী মহানগৰীত থকা ডাঙৰ কোচিং চেণ্টাৰ বিলাকত যাব ক্লাছ কৰিবলৈ যায় তেন্তে তাত গুৱাহাটীত যোৱা তাত থকা ৰেন্ট খোৱা বোৱা সেইবিলাক ঢেৰ খৰচা আছে তো তাত গৈ আপোনালোকে যথেষ্ট পৰিমাণৰ টকা কি হ'ব আপোনালোকৰ খৰচা হ'ব তো আপোনালোকে ইমান দূৰলৈ কিয় যাব লাগে লখিমপুৰতে আয়োজন কৰা হৈছে আপোনালোকক এপিএসসিৰ কাৰণে প্ৰস্তুতি চলোৱা হ'ব আপোনালোকক এপিএসসিৰ বিষয়ে সকলোবিলাক কথা শিকোৱা হ'ব অভিজ্ঞ টিচাৰ সকলে বিভিন্নজন অভিজ্ঞ টিচাৰ আছে তেওঁলোকে আপোনালোকক শিকাব সকলোবিলাক আপোনালোকক বুজোৱা হ'ব এপিএসসিৰ পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব লাগে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব সম্পূৰ্ণ মানে তেওঁলোকে আপোনালোকক টিউটৰিয়েলছ দিব তো তাৰলৈকে কিয় যাব লাগে নহয় জানো তো আহকচোন এটা সৰু বাইট শুনি লওঁ তেওঁলোকৰ যি সকল কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তা সকলেনো এই সন্দৰ্ভত কি কয় এটা সৰু বাইট তেওঁলোকৰ পৰা শুনি লওঁ সো নমস্কাৰ আমি ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছে আগন্তুক 28 জুলাই 2024 তাৰিখে আমি পাতিবলৈ গৈ আছো এটা স্কলাৰশ্বিপ টেষ্ট এই স্কলাৰশ্বিপ টেষ্টৰ নাম আমি থৈছো এছিষ্ট ASSIST Assam State Services Impact Scholarship Test আৰু এই স্কলাৰশ্বিপ টেষ্টটো পতাৰ আঁৰত আমাৰ এটাই উদ্দেশ্য যাতে আমি আৰ্থিকভাৱে দুৰ্বল যোনখিনি ছাত্ৰ ছাত্ৰী আমি তাহাঁতক সহায় কৰিব পাৰোঁ আৰু যাতে আমি তাহাঁতক ফ্ৰী বা বিনামূলীয়া এপিএসসি প্ৰশিক্ষণ দিব পাৰোঁ হেতুৱে আমাৰ মূল উদ্দেশ্য এই যোনটো স্কলাৰশ্বিপ টেষ্ট আমি পাতিবলৈ গৈ আছো ইয়াৰ ভিত্তিত আমি 50 জন মেধাৱী ছাত্ৰ ছাত্ৰীক আমি সিলেক্ট কৰিম ইয়াৰে ভিতৰত 5 জন টপ 5 ষ্টুডেণ্টছ বা প্ৰথম 5 জন ক্যান্ডিডেটছক আমি বিনামূলীয়া এপিএসসি প্ৰশিক্ষণ দিম এবছৰৰ যোনটো ফাউণ্ডেশ্যন কোৰ্স হয় তাৰ পাছৰ 5 জনক আমি 70% বা 70% ৰেহাই দিম ডিসকাউন্ট দিম অন কোৰ্স ফি তাৰে পাছৰ মানে 11 পৰা লৈ 20 নম্বৰ জনে দখল কৰিব সো তাৰে পাছৰ 10 জনে লাভ কৰিব 50% ডিসকাউন্ট ওকে তাহাঁতৰ যোনটো কোৰ্স ফি থাকিব তাৰ আধাটো আমি লম আৰু বাকি থকা 30 জন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 15%ৰ এটা ডিসকাউন্ট অন কোৰ্স ফি সো আমি আশা কৰিছো যে আমি যোনটো এই স্কলাৰশ্বিপ টেষ্টটো পাতিবলৈ গৈ আছো যাতে আপোনালোকে আগবাঢ়ি আহে আৰু আপোনালোকে ইয়াৰ সুবিধা কোন লয় আৰু যাতে আমাৰ এই উদ্দেশ্যটো আগবাঢ়ি যোৱাত যাতে সহায় কৰে ধন্যবাদ মই ভাবো আজিৰ এই ভিডিওটোৱে আপোনালোকক যথেষ্ট পৰিমাণৰ সহায় কৰিব আৰু সেই সকল লৰালৈ বা সেই সকল ছোৱালীলৈ আপোনালোকে এই ভিডিওটো বিশেষকৈ শেয়াৰ কৰক যি সকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ যি সকলে নেকি এপিএসসিৰ কাৰণে প্ৰস্তুতি চলাই আছে বা যি সকলে নেকি এপিএসসিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে মোৰ মতে তেওঁলোকলৈ এই ভিডিওটো শেয়াৰ কৰক যদিহে তেওঁলোকে টপ 5 ৰেংক কৰিব পাৰে তেওঁলোকক একেবাৰে বিনামূলীয়াকৈ সম্পূৰ্ণ কোচিংটো দিয়া হ'ব গতিকে যাওক 28 তাৰিখৰ দিনাখন যি নেকি স্কলাৰশ্বিপ টেষ্ট পতা হৈছে তাত আপোনালোকে অৱতীৰ্ণ হওক আৰু আপোনালোকে তাতে টেষ্ট দিয়ক যদি পাছ কৰে তেন্তে চিন্তা নাই আপোনালোকে পুৰা 50 মানে 100% আপোনালোকে একেবাৰে বিনামূলীয়াকৈ কোচিংটো লাভ কৰিব পাৰে যদি আপোনালোকে টপ 10 ৰ ভিতৰত আহে টপ 6 ৰ পৰা টপ 10 ৰ ভিতৰত আহে তেন্তে আপোনালোকৰ 70% ডিসকাউন্ট দিয়া হ'ব যদি আপোনালোকে টপ 11 ৰ পৰা যদি 20 ৰ ভিতৰত আহিব পাৰে তেন্তে আপোনালোকৰ 50% ডিসকাউন্ট আৰু বাকি যি সকল ল'ৰা ছোৱালী এডমিশন ল'বলৈ যাব তেওঁলোকক 15% মানে 15% ডিসকাউন্ট দিব গতিকে ইমান কম টকাত আপোনালোকক এপিএসসি কোচিং কোৰপৰা দিব পাব গতিকে হয় জানো গতিকে যাওক আৰু আপোনালোকে এপ্লাই কৰক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে বা আপোনালোকে যেটো নেকি কিউআৰ কোড দিছিলো সেই কিউআৰ কোডটো স্ক্যান কৰিব আপোনালোকে এপ্লাই কৰিব পাৰে বস আজিৰ ভিডিওটি মানে পুনৰ এটা ভিডিওটো সকলোকে লগ কৰাৰ খাজিল বিদায় মাগিছো ধন্যবাদ জয় অসম